হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। ৱেলকাম জনাইছোঁ মোৰ এটা নতুন ব্লগৰ মাজলৈ। বহুত দিন হ'ল ৰিলচ বনোৱাই নাই, তাকে বোলো আজি ৰিলচ এটা বনাওঁ। পিছে মোৰ ৰিলচত লাইক নাহে, ৰিলচ বনাবই নাজানো ভালকৈ, লাইকনো ক'ত আহিব। বাৰু আপোনালোকে চাই থাককচোন, মই এবিধ ফল দেখুৱাম দেই। আপোনালোকৰ ফালে পকিছেনে, বা এতিয়াতো পকিবৰে সময় বাৰু, পকিছেনে ক'ব, আৰু আপোনালোকে খাই ভাল পায়নে সেইটো কমেণ্ট কৰিবলৈ নাপাহৰিব। দেখুৱাম দেই, চাই থাকক, আমাৰ ঘৰতে লাগি আছে। আমাৰ কঁঠাল গছ, আপোনালোকৰ ফালে লাগিছেনে বাৰু কঁঠাল? কমেণ্ট কৰিবচোন। দেখিছেনে কিমান তলতে লাগি আছে, এনেকৈ হাত দিলেই পায়। এয়া দেখিছেনে, খাবলৈ মন গ'লে এনেকৈ হাতটো দি ছিঙি আনিলেই হ'ব। এতিয়া পিছে পকা নাই এইকেইটা, আৰু এইকেইটা ডাঙৰো হোৱা নাই। সেয়া মাজে মাজে ডাঙৰ হৈছে, সেইটো ডাঙৰ হৈছে, আৰু এইবোৰ আছে মাজতে আছে ডাঙৰ হোৱা। আমাৰ কঁঠাল যিহেতু তলতে আছে, খাওঁ বুলি ক'লে ছিঙি আনিব পৰা হয়। সেয়া ওপৰলৈকে আছে, এতিয়া দেখুওৱা নাই ইমান ওপৰলৈকেনো কেনেকৈ দেখাম, কেমেৰাতে বাৰু কভাৰো নকৰে। আপোনালোকক এয়া পকা কঁঠালটো যেতিয়া কাটিলে খাম তেতিয়া দেখুৱাম। আপোনালোকে খাই ভাল পায়নে কমেণ্ট কৰিব, আৰু পকিছেনে সেইটো কমেণ্ট কৰিবলৈ নাপাহৰিব। যিহেতু জেঠ মাহতে কঁঠাল পকে, আমাৰ এয়া পকিব আৰু চাগে লাহে লাহে। আমাৰ জেঠত মানে পকিয়ে যায়, এতিয়াতো জেঠৰ আজি 3 তাৰিখ হ'লেই, সেয়া লাহে লাহে পকিব। এয়া দেখিছেনে গধূলি গোপালৰ পুলি, ইয়াত আৰু ৰুই থৈছিলোঁ। অৱস্থা দেখিছেনে কি কৰিলে। নহয় ৰিজাল্ট দিবত পাৰ্টি আছিলে যে, তাতে পাৰ্টি খাব আহি তোনে এয়া চেচ আৰু। এয়া দেখিছে নহয়, অৱস্থা নাইকিয়া হ'ল। আকৌ ৰুব লাগিব বাৰু, খুৰীহঁতৰ ঘৰৰ পৰা আনি পিনি ৰুইছিলোঁ, আকৌ ৰুই দিম তেতিয়া ভালকৈ দেখুৱাম। প্ৰসাদত অহা ডালিম বুলি কওঁনে ভাবিছে চাগে, কিহৰ ডালিম আকৌ, আচলতে প্ৰসাদত ডালিম গুটিব আহে যে, তাকে মই নাখাওঁ, এনেকৈ দি থওঁ। এইটো ওলালে, পিছে বাকীকেইটা নোলালে বাৰু, নিমখ দিয়া থাকিলে নোলায় বুলি কয়, কিন্তু এইটো নিমখ দিয়া প্ৰসাদতে আছিলে বাৰু, ওলালে। দেখিছেনে ইমান ডাঙৰ হ'ল, দেউতাক ৰুবলৈ কৈছোঁ, ৰোৱাগৈহে নাই, ৰুব আৰু চাগে লাহে লাহে। ইমান ধুনীয়াকৈ ফুলি আছে, ৰংটো বহুত বেছি ভাল লাগিছে। ফুলবোৰ এনেদৰে ভাল পায়নে বাৰু কমেণ্ট কৰিবচোন আপোনালোকে। এয়া কৈছিলোঁ অলপ দিনৰ আগৰ মিনি ব্লগ এটাত যে পুনি ফুল ৰুইছিলোঁ বুলি, মায়ে ৰুব কৈছিলে। এয়া দেখিছে নহয়, এজোপা ৰুই থৈছিলোঁ, 2জোপা ওলালে। এয়া আৰু ওলাব চাগে, এইবোৰ দেখিছেনে, এতিয়া ওলাব আৰু। মোৰ হোৱা এল'ভেৰাজোপা জিও জিও হৈ গ'ল, মানে জি গ'ল। এজোপা দেখিছেনে, মমাৰ ঘৰৰ পৰা আনি ৰুইছিলোঁ, গাঁৱৰ পৰা, এতিয়া ওলালে আৰু। তাতে আকৌ বেলেগ পুলিও ওলাইছে ফুলৰ। বেলেগ পুলি ক'লে ভুল হ'ব, পিছে এইটো এই পুলিটো ইয়াৰ পৰা এনেকেইটা ছিঙি নি মই তাত দি থৈছিলোঁ, আৰু এইটো ইমান ডাঙৰ হৈ গ'ল, আৰু এতিয়া বেলেগত লগাব লাগিব বাৰু। এয়া গেট ৰখীয়া শুই গৈছেগৈ, খাবলৈ নাপায় বেচেৰা, ভোকতে শুই গৈছেগৈ আৰু। এই দেখিছেনে কেনেদৰে শুই আছে, দেখিছেনে গেট ৰখীয়া নহয় আকৌ ভিতৰ ৰখীয়াহে, তেখেতক এনেকৈ ভিতৰতে থাকে। দেখিছেনে ঘৰটো চাফা কৰা নাই, আজি বোলো ঘৰটো চাফা কৰি লওঁ, চাফা কৰি হ'লে দেখুৱাম। ঘৰটো অৱস্থাই নাই, ভালদৰে দেখুৱাই দিম চাফা কৰি হ'লে। দেখিছেনে এয়া মোৰ কিতাপ, এয়া দেখিছেনে, এয়া কিতাপে বাৰু অকল, এইখিনি বেছিকৈ নেদেখুৱাওঁ বাৰু, এইখিনি অৱস্থাটো বেয়া হৈ আছে, ভালদৰে পাছত দেখুৱাম। এয়া মোৰ কিতাপ আছে ইয়াতে, মানে কিতাপ আচলতে মোৰ দেউতাই কয় কিতাপখিনি হেনো বেলেগক দিব নাপায়, বেলেগক কিতাপবোৰ দি দিলে বিদ্যাটোও দি দিয়া হয়, সেয়ে নিদিওঁ মই বেলেগক। ইয়াত আৰু কিতাপ আছে, পাছফালেও আছে, বহুতখিনি কিতাপ সোমাই আছে। আপোনালোকেও কাৰোবাক কিতাপ দিয়ে নেকি, নিদিব তেন্তে, নাপায় বুলি কয়। ইয়াত মোৰ ক শ্ৰেণীৰ পৰাই কিতাপ আছে, যিখিনি যোনে পঢ়িবলৈ বিচাৰে সেইখিনিয়ে দিয়ে, কিন্তু তাৰ মই বিনিময়ত একো পইচা নলওঁ, এনেই পঢ়িবলৈহে দিওঁ। যিহেতু কিতাপ বিক্ৰী কৰা মানে বিদ্যা বিক্ৰী কৰা, গতিকে মই বিদ্যা বিক্ৰী নকৰোঁ। এয়া দেখিছেনে, মই দেখুৱাই দিছোঁ, কিতাপখিনি থৈ দিছোঁ, আৰু পাছফালে আছে, ভালকৈ দেখুৱাই দিয়া নাই, চাফা কৰিলে কেতিয়াবা দেখুৱাই দিম বাৰু, এতিয়া নেদেখুৱাওঁ। বহুত ৰিলচ বনোৱা নাই বুলি কৈছিলোঁ নহয়, আজি ৰিলচ 2টা বনালোঁ, সেইটো দেখুৱাই দিম। আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগে ৰিলচবোৰ চাই। আচলতে মই ভালদৰে ৰিলচ বনাবও নাজানো, সেইকাৰণে লাইক কমেণ্ট বেছিকৈ নাপাওঁ বাৰু, আৰু মোৰ ফলোৱাৰ্ছো নাই বাৰু ইমান। মই যিকেইটা ইনষ্টাগ্ৰাম একাউণ্ট আছিলে এইবোৰ ডিলিট কৰি দিলোঁ, এতিয়া এইকেইটা নতুনকৈ বনাইছোঁ। এনেই ময়ো চোন দুনিয়াই দেৱতাৰ নিচিনাই কপালত লিখিলে, এনেই ময়ো চোন দুনিয়াই দেৱতাৰ নিচিনাই কপালত লিখিলে। আচলতে এইকেইদিন ভিডিঅ' দিব নোৱাৰাৰ কাৰণটো হ'ল মানে যিহেতু এডমিশ্যনৰ কাম চলি আছে, সেই বহুত বস্তু লাগে, সেই এডমিশ্যনৰ কাৰণে গোলাঘাটৰ পৰা আহিলোঁ। এতিয়া ইনকম চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট সেইখিনি উলিয়াই থকাৰ বাবে অলপ দেৰি হৈছে, যিহেতু মোৰ নাই।
ইমানখিনি উলিয়াই থকা বাৰু ভিডিঅ' বনাই থাকিবলৈ বেয়া লাগে, আৰু সদায় সদায়নো মোবাইলটো লৈ কেনেকৈ ভিডিঅ' বনাই থাকিম। সেই ভিডিঅ' দিয়া হোৱা নাই, তথাপিতো দি থাকিম, চাই থাকিব আপোনালোকে। ৰিলচটো কেনেকুৱা লাগিলে চাই কমেণ্ট কৰিব। হাঁহিও উঠিলে চাগে মোৰ ৰিলচ দেখি। যি কি নহওক, আজিলৈ এৰিছোঁ। ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া মই কৰিবলগীয়া কামখিনি কৰিলোঁ, আপোনালোকক আকৌ লগ পাম পুনৰ এটা ব্লগৰ সৈতে। আজিলৈ এৰিছোঁ, বাই।